আমি মৰাণৰ জাতীয় জনগোষ্ঠীয় সংগ্ৰাম সমিতিয়ে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰোঁ মৰাণ গড়কাপ্তানি পৰিদৰ্শন ভৱনত। আজিৰ সভাত আমি বহুকেইটা সিদ্ধান্ত কৰোঁ। প্ৰথম সিদ্ধান্তটো হৈছে যিটো মৰাণ সমষ্টি 2024 চনৰ যিটো সমষ্টি নিৰ্ধাৰণ হৈছিলে, মৰাণ সমষ্টিটোৰ নাম কাট খায় এই সমষ্টিটো গ'লগৈ খোৱাঙলৈ। আৰু মৰাণৰ সমষ্টিৰ দুটা পঞ্চায়ত তিলৈ আৰু দিখাৰী পঞ্চায়ত, এই দিখাৰী পঞ্চায়ত থাকি গ'ল। এই দিখাৰী পঞ্চায়ত আৰু তিলৈ পঞ্চায়ত অন্তৰ্গত হ'ল টিংখং সমষ্টিত। এতিয়া আমাৰ প্ৰশ্ন হৈছে, আজি সভাই বহুকেইজনে প্ৰশ্ন কৰিছে যে মৰাণৰ শেহতীয়াকৈ যি স্বাধীনতা দিৱস উদযাপন কৰিছিলে, মৰাণত আগৰ পূৰ্বৰ পৰা কৰিছিলে মৰাণ SDC অফিচত, এইবাৰ কিন্তু স্বাধীনতা দিৱস উদযাপন কৰা আমাৰ পৰিলক্ষিত নহ'ল। তেনে ক্ষেত্ৰত আমি এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ, আমাৰ কেবিনেট মন্ত্ৰী ডাঙৰীয়াক এটা প্ৰশ্ন আমি স্পষ্ট ভাষাৰে সুধিছোঁ, এই SDC অফিচটো কেনেবাকৈ উঠাই লৈ যোৱা কুসংক্ৰান্ত কৰা হৈছে নি? এই কথাকেইটা তেওঁ ৰাজহুৱা কৰিব লাগে। আৰু 2 নম্বৰ কথা, আমি জানো মৰাণ যিখন থানা আছিলে, এই থানাখন আগতে পূৰ্বতে মৰাণৰ পৰা আপোনাৰ দিহাজানলৈকে কভাৰ কৰিছিলে, ইফালে তিলৈ পথালিবাম এনেকৈ এটা বৃহৎ অঞ্চল কভাৰ কৰিছিলে। এতিয়া শেহতীয়াকৈ এই দুটা পঞ্চায়তত এই থানাখন অন্তৰ্ভুক্ত হৈ থাকিব নি, বা এই থানাখন চকী কৰিবলৈ গৈ আছে নি? এই এনেকুৱা প্ৰশ্নবোৰলৈ আজি এই সভাখনৰ সিদ্ধান্ত লয়। আৰু এটা আমি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ আমি বাধ্য হৈছোঁ যে মৰাণৰ যিটো সমষ্টি হেৰাই গ'ল, এই সমষ্টিটো পুনৰ উদ্ধাৰ কৰিবলৈ আমি গণতান্ত্ৰিকভাৱে আন্দোলন যদি কৰিব লগা হয়, গণতান্ত্ৰিক আন্দোলন কৰি হ'লেও এই সমষ্টিটো উদ্ধাৰৰ কাৰণে আমি আগবাঢ়িম। ইয়াৰ ক্ষেত্ৰত আমি বিমল বৰা ডাঙৰীয়াৰ লগত আমি আলোচনা কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু তেখেতৰ পৰামৰ্শ আমি বিচাৰিম। আৰু লগতে মৰাণৰ যিখন ৰাজ্যিক চিকিৎসালয় আছে, এই ৰাজ্যিক চিকিৎসালয়খনত পূৰ্বতে বহু মৰাণৰ আশে পাশে থকা গাঁৱৰ পৰা আহি ইয়াত তেওঁলোকে চিকিৎসা কৰিছিলে। প্ৰায় 60-70খন গাঁৱৰ মানুহে চিকিৎসা কৰিছিলে। দৰিদ্ৰ সীমাৰ তলত থকা মানুহে ইয়াত যেতিয়া চিকিৎসা কৰিছিলে, এই চিকিৎসালয়খন আমি বহুবাৰ দাবা আমি চৰকাৰক দিছিলোঁ যে এই চিকিৎসালয়খন প্ৰাথমিক চিকিৎসালয় ৰূপান্তৰিত কৰিবলৈ, কিন্তু আজিলৈকে চৰকাৰে ইয়াৰ ওপৰত কোনো এটা বিহিত ব্যৱস্থা লোৱা আমাৰ পৰিলক্ষিত নহ'ল। আমি অসম চৰকাৰক, স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক আজিৰ সভাৰ পৰা এটা দাবী উত্থাপন কৰিছোঁ, অতি শীঘ্ৰে মৰাণৰ যিখন ৰাজ্যিক চিকিৎসালয় আছে এইখন প্ৰাথমিক চিকিৎসালয়লৈ পৰিণত কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু এটা কথা আজিৰ সভাই আমি সিদ্ধান্ত লৈছোঁ, যিহেতু মৰাণৰ এটা ঐতিহ্য আছে, বিভিন্ন জাতি জনগোষ্ঠীৰ এখন সমন্বয় ভূমি, মৰাণ নামটো ক্ৰমান্বয়ে শেষ হ'বলৈ গৈ আছে। সেইকাৰণে আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, টিংখং সমষ্টি, মৰাণ খোৱাং সমষ্টি আৰু মাহমৰা সমষ্টি, এই যিকেইটা সমজিলা ঘোষণা কৰিছে, এই জিলাকেইটাৰ অন্তৰ্ভুক্ত কৰি মৰাণ পাৰিলে এখন জিলা হিচাপে ঘোষণা কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।